জনজাতিকৰণৰ দাবীত যোৰহাট জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে 6 জনগোষ্ঠীৰ সহযোগত ৰূপায়ণ কৰে এক প্ৰতিবাদী সমদল। যোৰহাটৰ ISBT বাছস্থানৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ বাহিৰ কৰা প্ৰতিবাদী সমদলত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশী লোকসকলে অংশগ্ৰহণ কৰে। প্ৰতিবাদী লোকসকলে বিভিন্ন প্ৰতিবাদী কণ্ঠৰে আকাশ বঁটা কঁপাই তোলা প্ৰতিবাদী সমদলৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীৰ সম্বন্ধিতে অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰি অসমক সংৰক্ষিত জনজাতিৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা, অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সম্বন্ধিতে 6 জনগোষ্ঠীক বিভাজিত কৰি জনজাতিৰ তালিকাভুক্ত কৰা পৰিকল্পনা বাতিল কৰা, কমতপুৰ স্বায়ত্তশাসিত পৰিষদ বৃদ্ধি, ছেটেলাইট পদ্ধতিৰে অসমৰ সমূহ কোচ ৰাজবংশীক অন্তৰ্ভুক্ত কৰা, খিলঞ্জীয়া ভূমি সুৰক্ষা কৱচ সুনিশ্চিত কৰা, গুৱাহাটী মাজমজিয়াত বিশ্ব মহাবীৰ চিলাৰায় ভৱন নিৰ্মাণ কৰা, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা, উন্নয়ন পৰিষদৰ সীমা নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। যোৰহাট জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে 6 জনগোষ্ঠীৰ সহযোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে জিলা আয়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আপোনালোকক আজি আমাক এইকণ সময় সাক্ষাৎকাৰৰ বাবে দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আজি আমি প্ৰায় শতাধিক লোকক কোচ ৰাজবংশী আৰু 6 জনগোষ্ঠীৰ সন্মিলিত প্ৰতিবাদকাৰী এটা সমদলকাৰী দল যোৰহাট ISBT আস্থানৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ আমি এটা সমদল বাহিৰ কৰিছিলোঁ। গতিকে সমদল বাহিৰ কৰি আমি জিলা উপায়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। প্ৰথমখন হ'ল আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিছিলোঁ আৰু দ্বিতীয়খন ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইয়াতে আমি প্ৰেৰণ কৰিছোঁ। জিলাখনৰ প্ৰায় যোৰহাট জিলাখনৰ সমগ্ৰ আমাৰ কোচ ৰাজবংশীৰ লগতে অন্যান্য জনগোষ্ঠীৰ লোক আমাৰ এই প্ৰতিবাদকাৰী সমদলত সহযোগ কৰিছিলে। প্ৰথম কথা হ'ল আজি আমি যিকেইটা দাবী দিছিলোঁ 7টা দাবী আছিলে। প্ৰথম মূল দাবী হ'ল অসমৰ কোচ ৰাজবংশীকে প্ৰমুখ্য কৰি আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা। দ্বিতীয় কথা হ'ল অসম ৰাজ্যক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু ঘোষণা কৰা। অসম ৰাজ্যক এই 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ পিছত অসম ৰাজ্যক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিৰ অধিকাৰ যাতে সাংবিধানিকভাৱে সুৰক্ষিত কৰিব পাৰে এই সম্পৰ্কতে মূল আমাৰ দাবী। আৰু ইনাৰ লাইন পাৰ্মিট আছিলে আমাৰ, আৰু গুৱাহাটী মাজমজিয়াত চিলাৰায় ভৱন নিৰ্মাণ কৰা সম্পৰ্কতো আমাৰ দাবী আছিল। লগতে আমাৰ যাতে বিভাজিত নকৰি 6 জনগোষ্ঠীক বিভাজিত নকৰি জনজাতিৰ মৰ্যাদা আমাক প্ৰদান কৰা। আৰু এই সম্পৰ্কত আমি আশা কৰিছোঁ অসম চৰকাৰে অসমৰ 6 জনগোষ্ঠী ইমানখিনি দাবী কৰাৰ পিছত, ইমানখিনি আমাৰ সমাৱেশ প্ৰতিবাদ সমদল কৰাৰ পিছতো আমি আশা কৰিছোঁ তেওঁলোকৰ নিশ্চয় যিটো মনোভাৱ সলনি হ'ব। আৰু আমাৰ যি প্ৰতিদ্বন্দ্বী আছে, প্ৰতিদ্বন্দ্বী বুলি কোৱা নাই, আমাৰ ভাই যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰ কোনো হানি বিঘিনি নোহোৱাকৈ আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আমি বিচাৰিছোঁ। আৰু এই সম্পৰ্কত চৰকাৰে কি ব্যৱস্থা ল'ব লাগে নিশ্চয় ল'ব। তেওঁলোকৰ হাততে এটা আইনগত ব্যৱস্থাটো তেওঁলোকৰ হাততে আছে। গতিকে আমি আশা ৰাখিছোঁ 25 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বাধীন যিটো মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা আছে, নিশ্চয় আমাক এটা ইতিবাচক পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ। আৰু যদি অন্যথা ইয়াৰ বিপক্ষে যায়, নেতিবাচক হয়, তেতিয়াহ'লে আমি নিশ্চয় 6 জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশীসকলে এক জঙ্গী আন্দোলন কৰিবলৈ বাধ্য থাকিম। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।